নকল বিজেপিৰ উৎপাতত পুৰণি বিজেপিত থাকিব নোৱাৰা হৈছে। নকল বিজেপিৰ উৎপাতত আসল বিজেপি বিলাকে এতিয়া কুলখাচা হৈছে। ন বিজেপিয়ে নিষ্ঠাবান আৰু পুৰণি বিজেপি নেতা কৰ্মীক গুৰুত্বহীন কৰিছে। যিসকল নিষ্ঠাবান বিজেপি কৰ্মী, যিসকলে কষ্ট কৰি বিজেপি কৰি আছিল, সেই লোকসকল এতিয়া কুলখাচা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে। মানুহে তেওঁক ভোট নিদিয়াৰ কথা থিৰাং কৰিছে। পৰীক্ষাত ফেইল কৰিব বুলিয়েই নকল কৰাৰ চেষ্টা কৰিছে বিজেপিয়ে। বিজেপিয়ে যিটো এতিয়া মানুহৰ ওপৰত বিশ্বাস নাই, তেওঁলোকে পৰীক্ষাত ফেইল কৰিব বুলি ভাবি এতিয়া নকল কৰাৰ কাৰণে যিটো চেষ্টা কৰিছে। কিন্তু ৰাহুল গান্ধীয়ে ধৰা পেলালে। ৰাহুল গান্ধী ডাঙৰীয়াই যি অশেষ কষ্ট কৰি ভোট চুৰ কৰিছিল। মুখ্যমন্ত্ৰীৰ সোঁহাত বাওঁহাতে থকা বহুতে যোগদান কৰিব কংগ্ৰেছত। এই বিস্ফোৰক মন্তব্য কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ। সামগ্ৰীৰ ৰূপহী নতুন বজাৰত অনুষ্ঠিত BLৰ সভাত উপস্থিত থাকি কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ ব্যাপক বিস্ফোৰণ। ভোট চুৰি কৰি 26ৰ নিৰ্বাচন জিকিব বিচাৰিছে বিজেপিয়ে। নকল বিজেপিৰ উৎপাতত পুৰণি বিজেপি এতিয়া থাকিব নোৱাৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেছৰ সাংসদগৰাকীয়ে। BLৰ সভাত মুখ্যমন্ত্ৰী চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ। আজি সকলোৰে মন আমাৰ খুব আনন্দ। আমি যিটো BLক সকলোতকৈ গুৰুত্ব দিছিল গৌৰৱ গগৈ ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যি অশেষ কষ্ট কৰি ভোট চুৰ কৰিছিল, সেই ভোট চুৰ ধৰিবৰ কাৰণে ধ্যান দৃষ্টি ৰাখিবৰ বাবে আমাৰ গোটেই ৰাজ্যখনৰ জিলাই জিলাই BLে ট্ৰেইনিং হৈছিল। আমাৰ যিসকল নেতা আছিল সেইসকলকো যাবলৈ কৈছিল। আজিৰ পৰা আমাৰ সমষ্টিভিত্তিক BLে ট্ৰেইনিং আৰম্ভ হ'ল। মই সামগ্ৰী সমষ্টিত সকলো BLক মাতি আনি আমি এটা মক টেষ্টিং কৰিলোঁ আৰু এখন ডাঙৰকৈ BLৰ আমাৰ ট্ৰেইনিং কেম্প অনুষ্ঠিত হ'ব। এই ট্ৰেইনিং কেম্পৰ যোগেদি আমি বিজেপিয়ে যিটো এতিয়া মানুহৰ ওপৰত বিশ্বাস নাই, তেওঁলোকে পৰীক্ষাত ফেইল কৰিব বুলি ভাবি এতিয়া নকল কৰাৰ কাৰণে যিটো চেষ্টা কৰিছে, তাক প্ৰতিৰোধ কৰিবৰ কাৰণে আজি যি BLে প্ৰশিক্ষণ হৈছিলে, সেই BLে প্ৰশিক্ষণত আমাৰ বিভিন্নজন লোক আহিছে। সেইসকলকো মই ধন্যবাদ জনাইছোঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ভোট চুৰ কৰি যেনেদৰে বৈতৰণি পাৰ হ'ব বিচাৰিছে, পৰীক্ষাৰ সময়ত তেওঁ ভালকৈ নপঢ়িলে। যেতিয়া আপোনাৰ এতিয়া চৰকাৰ আছিল, তেওঁ মানুহৰ কাম নকৰিলে, 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে, আমাৰ ল'ৰা ছোৱালীবিলাকক আপোনাৰ চাকৰি বাকৰি নিদিলে, লাখপতি বাইদেউ দিম বুলি কৈ এগৰাকীক এতিয়া 10,000 টকা কোনোমতে দি তেওঁ পাল মাৰিবলৈ আহিছে। বঙালী সম্প্ৰদায়ৰ মানুহসকলৰ মনবিলাক বেয়া। আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেওঁ সম্পৰ্ক বেয়া কৰিবলৈ বিচাৰিছে। তেওঁ যিটো ধুৱনি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে, এই কথা বতৰাবিলাকত যেতিয়া সকলো মানুহ তেওঁৰ প্ৰতি অসন্তুষ্ট হৈছে, যেতিয়া মানুহে তেওঁক ভোট নিদিয়াৰ কথা থিৰাং কৰিছে, যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত শিলদল ভাঙি ডিব্ৰুগড়ত সকলো মানুহ ওলাই আহিছে, এই সময়তে তেওঁ ভোট চুৰ কৰি 2 নম্বৰী পদ্ধতিৰে জিকাৰ যি পৰিকল্পনা কৰিছে, তাক প্ৰতিৰোধ কৰিবৰ কাৰণে যি BLে প্ৰশিক্ষণ শিবিৰ আমি আয়োজন কৰিছিলোঁ, তাৰ এটা মাত্ৰ এইটো এটা ঝলক। এই ৰাতে আপোনালোকে দেখিছে যিটো উৎসাহ উদ্দীপনা দেখা গৈছে। এইবাৰ সকলো সমষ্টিতে এনেদৰে BLে প্ৰশিক্ষণ শিবিৰ হ'ব। কোনো ধৰণৰ ভোট চুৰ কৰিব আমি নিদিম আৰু তাৰ ফলত হিমন্ত বিশ্ব শৰ্মা অত্যাচাৰী চৰকাৰ পতন হ'ব। প্ৰাক্তন বিধায়ক তেওঁলোকে অৱসৰ দল ত্যাগ কৰিছে আৰু বিজেপি দল ত্যাগ কৰিছে আৰু সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছে যে তেওঁলোকে কংগ্ৰেছ দলত যোগদান কৰিব। এইটো মাত্ৰ আৰম্ভণিতে ইমান আপোনালোকে ৰিয়েক্ট কৰিলে কেনেকৈ হ'ব? হিমন্ত ডাঙৰীয়াৰ হাওঁহাত, হিমন্ত ডাঙৰীয়াৰ বাওঁহাত, এই সকলো মনত বেয়া। যিসকল নিষ্ঠাবান বিজেপি কৰ্মী, যিসকলে কষ্ট কৰি বিজেপি কৰি আছিল, কংগ্ৰেছৰ তৰুণ গগৈৰ 15 বছৰ শাসনকালত তেওঁলোকে বিজেপি ধৰি আছিল, সেই লোকসকল এতিয়া কুণ্ঠাচা। সেই লোকসকল আজি বিজেপিৰ যিসকল নিষ্ঠাবান কৰ্মী আছিল, হিমন্ত বিশ্ব শৰ্মা নকল বিজেপিৰ উৎপাতত আসল বিজেপি বিলাকে এতিয়া কুণ্ঠাচা হৈছে। সেইকাৰণে কিছুমানে জইন কৰিব, কিছুমানে বিজেপিত থাকিয়েই হিমন্ত বিশ্ব শৰ্মাক এককনি দিবৰ কাৰণে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিজেপিক ভোট দিব। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।